শ্রী কৃষ্ণায় নমঃ। শ্রীকৃষ্ণ গীতা সপ্তম অধ্যায় জ্ঞান বিজ্ঞান পদ। উজার রাম কৃষ্ণ নাম গোবিন্দ মুরারি, ধান শরণত বন্ধু প্রদক্ষিণ কৰি। এই ষষ্ঠ অধ্যায়ৰ অন্তে কহিলন্ত হৰি, কেৱলে ভজয় মুক একনিষ্ঠ কৰি। অসদ্রায় ভজয় মন হুয়ায় পরাম, অশেহিত পরম ভক্ত আতি অনুপাম। এ সগুণ নির্গুণ জ্ঞান কহিলু বিস্তৰ, এ সপ্তমত ভকতিক শিবু ঈশ্বৰ। গীতাৰ ষষ্ঠ অধ্যায়লৈকে অৰ্জুনক যিখিনি কথা জনালে, তাৰ সগুণ নিৰ্গুণ জ্ঞান এইখিনিনো কি, গোটেইখিনি তাক ভালকৈ বুজাই কৰে। এতিয়া সপ্তম অধ্যায় হ'ল জ্ঞান বিজ্ঞান যুগ। সেইটো কাৰণে এতিয়া জ্ঞান বিজ্ঞান যুগত ভগৱান কৃষ্ণ অৰ্জুনক বুজাব যে ভকতি তত্ত্ব বা নিৰ্গুণ হৰি তত্ত্ব, যিটো জ্ঞানৰ পৰা বিজ্ঞানলৈ সংযোগ হোৱাৰ ব্যৱস্থা, এইটো নেকি? হে মুহূৰ্ত আশ্ৰয় মুতে নিবেশিয়া মন, এ ভজন অভ্যাস হইব অনন্য শৰণ। হে অসংশয়ে সমগ্ৰে যা নিবামুক পুন, এ সপ্তমে কহিব তাক জানিবা অৰ্জুন। তাৰমানে ভগৱানক বুজিবলৈ অভ্যাস কৰিব লাগিব। ভগৱানক ভজনৰ যিটো অভ্যাস, এই অভ্যাস ভগৱানক আশ্ৰয় ললে, শৰণ ললেহে হ'ব। এই শৰণৰ যোগেদি ভগৱন্তক আশ্ৰিত হলে মনৰ সমস্ত যিবিলাক সংশয় আছিলে, এই সংশয়বিলাক দূৰ হৈ ভগৱত প্ৰাপ্তিস্বৰূপ ভগৱন্তৰ তত্ত্বৰ লগত এক হৈ যাব পাৰিব। এই কথাকে আমাক পদে জনাইছে। হে যাহাক জানিলে জানি বাক নথাকয়, অজিমতে ঈশ্বৰময়ী শুনা ধনঞ্জয়। অজ্ঞান পক্ষে মনে ব্ৰহ্ম চিন্তয় মাতৰ, এ ভক্তি পক্ষে ভিত্ত হুয়া সেৱয় ঈশ্বৰ। জ্ঞানৰ পথটোৱে কেৱল কি কৰে? ব্ৰহ্ম চিন্তনত লাগি যায়। ভক্তি পথেৰে কি কৰে? ভগৱন্তৰ ভিত্ত হৈ দাসৰো দাস হৈ সেৱা শুশ্ৰূষা কৰে। সেইটো কাৰণে গীতায়ো কৈছে জ্ঞান পথতকৈ ভক্তি পথটোহে বেছি শ্ৰেষ্ঠ। সেইটো কাৰণে ইয়াক জ্ঞান বিজ্ঞান যুগ। জ্ঞান হ'ল ঈশ্বৰক জানিবলৈ কৰা চেষ্টা, বিজ্ঞান হ'ল জ্ঞানৰ লগত সংযুক্ত হৈ ভকতি কৰা প্ৰচেষ্টা। হে ৰাম জ্ঞান স্থাৱৰ জংগমবাদী সকল সংসাৰ, হে মোক ভজিবাৰ তাৰ আছে অধিকাৰ। হে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, এ মনুষ্যকে ভজে আনে ভজিতে নপাৰে। হে মোৰ ভক্তি বিনা কদা সিটো নহয় জ্ঞান, এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান। এ দেৱে বোলে ভাৰত বৰিষে নৰ হইব, এ কৰ্ম কৰি ঈশ্বৰৰ
চৰণ ভজিব দেৱতাৰ বাঞ্ছনী নৰতনতো কিয় ভাৰত ভূমিৰ দৰে পুণ্য স্থানত যদি মানৱ হৈ জন্ম ল'ব পাৰো তেতিয়াহ'লে হৰি ভকতি কৰাৰ আধ্যাত্মিক যি উপায় এই উপায়টো বৰণ কৰিব পাৰে হে মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যত জাত সেহি সে ভজিবে যত্ন কৰি আয়া মাত এই যত্ন কৰণ তাৰো যে সহস্ৰ মধ্যে এই পূৰ্ব কৰ্মে কৰাবয় দেহাত্মা বিবে হৰি বুজিবলৈ যিমানে যত্ন কৰে তাৰো সহস্ৰ মাজত এজনে কি হয় হৰিক নিষ্কামভাৱে ভক্তি কৰিব পাৰে কি কাৰণে সেইজনৰ বোলে পূৰ্বজন্মৰ সঞ্চিত পুণ্য থাকে হীৰাম ও দেহাত্মা বিবেকী যে সহস্ৰ মধ্যে লেখে ও তাৰ একে সবাতে চৰ বুদ্ধি দেখে তেনে আত্মজ্ঞানী সহস্ৰৰ সীমা মানে ও তাৰো এক ভক্তে মোৰ স্বৰূপক জানে পূৰ্বজন্মৰ সঞ্চিত পুণ্য লৈ অহা সহস্ৰজনৰ মাজৰ যি এজনে তেওঁক ভক্তি কৰে তাৰ তেনেকুৱা সহস্ৰজনৰ আকৌ এজনে মানে হেজাৰজনৰ মাজৰ এজনে বোলে মোৰ ৰহস্য আত্মজ্ঞান ঈশ্বৰ তত্ত্ব বিবেক বুদ্ধি স্বৰূপ এইবিলাক লাভ কৰিব পাৰে যিটো ভগৱন্তৰ কৃপা নহলে আচলতে লাভ কৰিব নোৱাৰে হেৰামে তেনে আত্মজ্ঞানী সহস্ৰৰ সীমা মানে তাৰো এক ভক্তে মোৰ স্বৰূপক জানে হেন জানি ধনঞ্জয় নকৰিবা ভয় কিনোৱা ঈশ্বৰ কুতি নজান ধনঞ্জয়টো কৈছে যে মই তোমাক নাজানো প্ৰভু তুমি গোবিন্দ গুৰু তুমি নাৰায়ণ ধীৰ গুৰু মই তোমাক সখা বুলি বাহুত ধৰিছিলো মই তোমাক চিনি পোৱা নাছিলো এতিয়া ভগৱানে তেওঁক কৈছে যে তুমি ভয় নকৰিবা কিয় কোটি কোটি মনুষ্যৰ মাজত কোনোবা জনেহে এইদৰে মোৰ পৰম পবিত্ৰ যোগশাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব পাৰে অথবা মোৰ প্ৰকৃত স্বৰূপটোক উপলব্ধি কৰিব হে ৰাম কত শত পুণ্য কৰ্মে দেখা দেখি কৰে কুসংগে বিসংগে থাকি পাছতা কয়েৰে অজিমত ঈশ্বৰ মই তাক শুনি মুখ সজোপালো সংহাৰো ই তিনি লোকক মই কেনেকুৱা ঈশ্বৰ তুমি প্ৰথমতে সেইটো জানি লোৱা বোলে কি মই সৃষ্টি কৰো মই পালন কৰো আৰু মই কি কৰো সংহাৰ কৰো কিন্তু কোনেও নাজানে এই কথা হে ৰাম কত শত পুণ্য কৰ্মে দেখা দেখি কৰে কুসংগে বিসংগে থাকি পাছতা কয়েৰে অজিমত ঈশ্বৰ মই তাক শুনিও সজোপালো সংহাৰো ই তিনি লোকক অজিগোত প্ৰকৃতি মোৰ জানিবা প্ৰধান সংসাৰ কাৰণ জুনি উৎপত্তিৰ স্থান এই দুগোটা প্ৰকৃতি মোৰ জানিবা পৈত্ৰে এই পৰা শ্ৰেষ্ঠ প্ৰকৃতিয় পৰাই আৰু কৃষ্ণই কৈছে মোৰ প্ৰকৃতিৰ গুণৰ যোগেদিহে এই জগতত সৃষ্টিটো বৰ্তি আছে
আৰু মোৰ এই প্ৰকৃতি দুটা বোলে কি প্ৰকৃতি এটা হ'ল পৰা প্ৰকৃতি এটা হ'ল অপৰা প্ৰকৃতি হে পৰ নামে প্ৰকৃতিয়ে জীৱ কবলৈ আজি গোটাই অপৰ বস্ত্ৰ বিষয় ৰূপ হয় হে পৃথিৱ তেজ বায়ু শব্দ মন বুদ্ধি হে অহংকাৰ হবে আৰু অপৰা প্ৰকৃতি অপৰা প্ৰকৃতিত কি আছে অপৰা প্ৰকৃতিত অষ্ট প্ৰকৃতিৰ তত্ত্ব আছে যাক আমি অপৰা বুলি কওঁ পৃথিৱী জল অগ্নি বায়ু শব্দ মন বুদ্ধি আৰু অহংকাৰ এই আঠটা তত্ত্বক একেলগে ভগৱানৰ অপৰা প্ৰকৃতি বুলি কয় এই অপৰা যে যি গোট চৈত্য নদেশ ৰাখিব অমূৰয় অংগে দেহে স্থিত যাক বোলে জীৱ অপ্ৰকৃতিয়ে মহত্ৰম সত্যতে অহংকাৰ এই পঞ্চভূত আৰু সূক্ষ্ম তন্মাত্ৰাতাৰ পৰা প্ৰকৃতিটো কি পৰা প্ৰকৃতিটো হ'ল ঈশ্বৰৰ জীৱ এই জীৱ আত্মাৰ লগত সংযোগ হয় আত্মাৰ লগত সংযোগ হোৱাৰ লগে লগে ইন্দ্ৰিয়ৰ বৃত্তিবিলাকে তাত অধিষ্ঠান পায় বুজিলে সেইটো কাৰণে জীৱ হ'ল শুদ্ধ বস্তু ঈশ্বৰৰ অংশ জীৱ তৎপৰূপ সেইটো কাৰণে পৰা প্ৰকৃতি আৰু এই অষ্ট প্ৰকৃতিৰ বস্তুবিলাক কি প্ৰকৃতি অপৰা প্ৰকৃতি অপৰা প্ৰকৃতিবিলাকৰ বিনাশ হৈ যায় কিন্তু পৰা প্ৰকৃতি তাৰ কৰ্ম অনুসৰি সি কি হয় আয়াতাপ চক্ৰত অথবা নিৰ্বাণ স্থিতিৰ ফালে ধাৱমান হ'ব পাৰে সেইটো কাৰণে জ্ঞান বিজ্ঞান এই দেহটোৰ বিষয়ে পাৰ্থিৱ বস্তুবিলাকৰ বিষয়ে সাধাৰণতে জনাটো হ'ল জ্ঞান এই দেহৰ লগত পৰা আৰু অপৰা দুই প্ৰকৃতি ইয়াৰ লগত ঈশ্বৰ তত্ত্বৰ কেনেকে সংযোগ হৈ আছে গীতাৰ তাক কোৱা হয় জ্ঞান বিজ্ঞান জীৱ বিজ্ঞানৰ যোগেদি বিশেষ তত্ত্বগতভাৱে ঈশ্বৰ কৃষ্ণক জানিব বুজিব পাৰে হীৰাম একাদশ ইন্দ্ৰী সত্ৰ ৰজঃ তম গুণ হয়ে হি গোলা কাৰ্যৰ কাৰণ মায়া পোন এ সবাৰো কাৰণময়ী অন্তৰ্যামী হেতু এতেকে ঈশ্বৰ মূৰ পৰে নাহি জাতো জ্ঞান বিজ্ঞান যুগত ক'লে মোতকে শ্ৰেষ্ঠ ঈশ্বৰ বুলি কোৱা বস্তু এই জগতত আৰু একো নাই কিয় নাই বুলি কৈছে যে সকলোবিলাক এই একাদশ ইন্দ্ৰিয়ৰ লগতে পাঁচটা জ্ঞান ইন্দ্ৰিয় পাঁচটা কৰ্ম ইন্দ্ৰিয় চিত্ত বুদ্ধি মন অহংকাৰ এই সমস্তবিলাক জীৱৰ লগত যদিও থাকে এই জীৱক মই চলাই থাকো বোলে কি মই তেওঁৰ আনক অন্তৰ্যামী হৰি হৈ থাকো সমস্তখিনি মইহে জানো মোৰ ভিতৰতে বেলেগে কোনেও নেজানে সেইটো কাৰণে জীৱৰ লগত থকা আত্মাৰূপ সৰ্বশক্তিমান তত্ত্বটো সেইটো হ'ল মোৰ আচত সত্য বস্তু এই সূত্ৰ তমনিক যেন গান্থিয়ায়া আশ্ৰয় এই সকলে সংসাৰ মুত আছে সেই নয় অমুহুৰ বিভূতি কিছু শুনা কুৰুপতি তাতে মুত বুদ্ধি কৰি কৰিবা ভকতি এডাল সূতাই যিদৰে মণিবিলাকক গাঁঠি গাঁঠি এডাল মালা কৰে এই গোটেই জগতখনক মই মালাৰ কাৰে পৰিধান কৰি আছো মোৰ মায়াৰ ৰছীৰে মই সকলোকে পৰিধান কৰি আছো মই সকলোকে ধাৰণ কৰোতা আৰু পালন কৰোতা ভগৱান কৃষ্ণই অৰ্জুনক জ্ঞান দিছে সেইটো কাৰণে
এই জগত জড় চৈতন্য সমস্তখিনি মোৰ প্ৰকৃতিৰ ৰূপ। সেইটো কাৰণে কি কৰিবা, বিষ্ণু বুদ্ধি কৰি বিষ্ণু মই দৰ্শনেৰে সৈতে মোৰ প্ৰকৃতি কৰিবা। মই এ জলৰ মধ্যতাৰ ৰস ভাগজত হে ৰসে মোৰ বিভূতি যা নিবা নিষ্ঠা তত্ত্ব হে চন্দ্ৰ সূৰ্যৰ প্ৰকাশৰ ৰূপ জ্যোতি মই সে প্ৰকাশ ৰূপ মোহৰ বিভূতি। তেওঁ বিভূতি মানে কি, বিশেষ তেওঁ তত্ত্ব বা অংশবিলাক বিভূতি। ভূতত থকা তেওঁ তত্ত্ব কোৱা হয় বিভূতি বুলি। ভূতত থকা তত্ত্ব বিভূতি বোলে কি, সমস্ত জল নামৰ যি সিক্ত তত্ত্ব, এই তত্ত্বৰ মই হল ৰস। আমি আহাৰ খালে তাৰ পৰা ৰসটো নাপাওঁ জানো? কুঁহিয়াৰ এজোপা চুপি দিলে তাৰ পৰা ৰসটো নাপাওঁ জানো? টেঙা অকণ খালে টেঙা টেষ্টটো নাপাওঁ জানো? এই ৰসময় যিবিলাক গুণ আছে, সেই গুণবিলাকত বোলে তেওঁ বাস কৰি আছে। সেইটো কাৰণে শিলিখাটো তিতা, আমলখিটো কেহা, গম পাইছেনে? সেই গুণবিলাক, সেইবিলাক তেওঁ গুণবিলাক ভগৱন্ত প্ৰভু। চন্দ্ৰ সূৰ্যই যদিও পোহৰ দি আছে, এই পোহৰটোৱেই হল মোৰ ৰূপ। মোৰ শক্তিৰে সেই পোহৰ প্ৰকাশ কৰিছে। ভগৱান কৃষ্ণই কৈছে এইবিলাক মোৰ বিভূতি। হে প্ৰণৱ যে গোতময়ী জানিবা বেদৰ হে মোহৰ বিভূতি শব্দ গুণয় আকাশৰ হে পুৰুষ উদ্যোগে পিঠি বীৰগন্ধ গুণ হে বহ্নিৰ যে তেজ ভাগ জানিবা অৰ্জুন। বেদৰ যিমানবিলাক মন্ত্ৰ আছে, এই মন্ত্ৰবিলাকৰ ভিতৰত ভগৱান কৃষ্ণ হল ওমকাৰ মন্ত্ৰ, যিটো প্ৰণৱ বুলি কোৱা হয়। প্ৰাণৰ তত্ত্বটোক যি ধৰি ৰাখে সেয়া হল প্ৰণৱ। সেইটো কাৰণে বেদৰ প্ৰতিটো মন্ত্ৰই শেষত কি হয়, সদায় ওম ধ্বনিৰে সৈতে সমাপ্ত হয়। সেইটো কাৰণে আৰম্ভণি আৰু সমাপ্তিৰ তত্ত্ব ভগৱান নিজেই। কিন্তু নিৰ্গুণ শাস্ত্ৰত ওমকাৰটো আমাৰ গুৰুজনাই নাই। কিয় নাই অনা? অ ম সতৰত তম গুণত বান্ধাই আছে। ভগৱন্ত বহুল গীতাভাগৰ শাস্ত্ৰৰ যি উপাসনা, এই উপাসনা গুণময় নহয়, নিৰ্গুণ। সেইটো কাৰণে আমাৰ গুৰুজনাই কি বুলি কৈছে, ও নমো ভগৱতে বাসুদেৱায় বুলি কৈছে। নিৰ্গুণ মানে সেইটো কাৰণে। আৰু ওম উচ্চাৰণ কৰিবলৈ হলে সাত্বিক অন্ন সদায় ভোজন কৰা হব লাগিব। অসাত্বিক অন্ন কোনোদিন লব নালাগিব। অন্নত সংযম থাকিব লাগিব। সেইটো কাৰণে ওম উচ্চাৰণ কৰা হয় নিৰ্গুণ তত্ত্ব। সতৰজতম তিনি গুণময় বৃত্তিৰ পৰা মুক্ত, ই সদায় শূন্য। হে ৰাম বহ্নি পুৰুষ উদ্যোগে পৃথিৱীৰ গন্ধ গুণ অপহ্নি ৰজে তেজ ভাগ জানিবা অৰ্জুন। হে অনিষিদ্ধ ঋতু কালে আপোন ভাৰ্যা ও দিবা সন্ধ্যা পৰ্বজত কৰিব বৰ্জিত ৰতি ৰসে পুত্ৰৱৰ্থে কৰৈ বিন্দু ত্যাগ ও সেহি বিন্দু বিভূতি মোহৰ মহাভাগ। হে আন বীৰ্য অংকুৰ যে নষ্ট হৈয়া যায় হে মোৰ বীৰ্য চিৰন্তন ক্ষয় নাহি পায়। ভগৱান কৃষ্ণৰ বীৰ্য কি? অনন্ত বীৰ্য। তেওঁৰ বীৰ্যৰ কোনোদিন বিনাশ নহয়। বোলে কি? জীৱৰ লগত থকা সেই বীৰ্য শক্তি মই নিজেই, মই তাত বাস কৰি থাকো। সেইটো কাৰণে সৃষ্টি বৰ্তি থাকে। আৰু কি বুলি কৈছে? পৃথিৱীৰ মাজত থকা মই হলো গন্ধগুণ। পৃথিৱীৰ তত্ত্বটোত কি আছে? গন্ধ আছে, গন্ধগুণ আছে। তুলসী পাত তুলসী গুণ নাই, এইটো পৃথিৱীৰ গুণ।
গম পাইছানে? ফুল এপাহ সুগন্ধি গুণাই, সেইটো পৃথিৱীৰ তত্ত্ব। তাৰমানে পৃথিৱীত যদি আমি অকল মাটি বুলি ভাবো, সেয়াই মাটি নহয়। এই পৃথিৱীৰ তত্ত্বত থকা যিবিলাক গন্ধযুক্ত দ্ৰব্যৰ গুণ আছে, সেই গুণটো ভগৱান আছে। হিৰাম বানপ্ৰস্থ আশ্ৰমীৰ তপৰূপ হুই, হে বুদ্ধি মধ্যে আছো মই প্ৰজ্ঞাৰূপ হুই, হে বলৰ মধ্যতময় সাত্বিক প্ৰধান, সেহি বলে ধৰ্মময়ী কৰো অনুষ্ঠান। ভগৱান কৃষ্ণ এতিয়া অৰ্জুনক বুজাই কৈ দিছে। কি বুলি কৈছে? যে বানপ্ৰস্থ আশ্ৰমীসকলে যি তপ পালন কৰে, তপ মানে কি? তপ মানে চকু মুদি বহাটোকে তপস্যা নকৰে। জীৱনৰ কষ্টবিলাকক হেলা ৰঙে সহন কৰিব পৰাটোক আচল তপস্যা বুলি কৈছে। বুজি পাইছেনে? বানপন্থীসকলে কি কৰে? পুত্ৰ পৰিবাৰ সমস্তবিলাক ত্যাগ কৰে। কি কৰে? অৰণ্যত গৈ পকা গছৰ পাত খাই অন্তিম সময়ত তেওঁ ঈশ্বৰক চিন্তা কৰি পৰমাত্মাক লীন যায়। এই যে তেওঁলোক বানপন্থী হৈ কেৱল পৰমাত্মাক চিন্তা কৰি গছৰ পকা পাত ফল মূল খাই যে থাকে, সেই সময়ত এই সংসাৰৰ দুখ কষ্ট সহ্য কৰিব পৰা যিটো তপশক্তি, সেই শক্তিটো ভগৱান নিজেই দিলে। মই দিওঁ সেই শক্তি। আৰু হৰি সেৱা কৰা, ভাল অনুষ্ঠান অপমান কৰা, গুৰু ভকত আহিলে মান্যতা কৰা, এই হৰি সেৱাৰ যিটো সাত্বিক গুণ, সেই গুণটো মই নিজেই, ভগৱানে কৈছে। মই সেইজনৰ হৃদয়ত বাস কৰি সেই গুণৰ মই প্ৰকাশ কৰোঁ। গতিকে আমি নিজে কৰিছো বুলি ভাবিব নালাগে। এই গীতা পাঠ যদি হৈছে, তেওঁ অমৃত দৃষ্টিৰে চাইছে, এইটো কাৰণে হৈছে। এই ভগৱন্তৰ আমি সেৱা অকণমান যদি কৰাৰ সুযোগ পাইছো, ইয়াত তেওঁ পৰম কৃপা। আমি সাধাৰণ মনুষ্যই এই কাম কৰিবলৈ আমাৰ মনত আচলতে আগ্ৰহী নাথাকিব, কিন্তু সাত্বিক গুণবিলাকত তেওঁ তত্ত্বৰূপত বাস কৰে। সেইটো কাৰণে সাত্বিক গুণবিলাকত তেওঁ তত্ত্বগতভাৱে বাস কৰাৰ কাৰণেই ভগৱন্ত পুখুৰী সৎকৰ্মবিলাক সম্পাদন হয়। সেইটো কাৰণে জ্ঞানত ঈশ্বৰক শ্ৰেষ্ঠ ৰূপত নাপায়, ভকতিতহে ভগৱন্তক ভাল ৰূপত পায়। সেইটো কাৰণে জ্ঞানতকৈ শ্ৰেষ্ঠ হ'ল ভকতি। এই জ্ঞানৰ লগত ভকতিৰ যিটো সংযোগ, তাকেই কিতাপ কি বুলি কোৱা হৈছে? জ্ঞান বিজ্ঞান যোগ। জ্ঞানৰ লগত ভকতিৰ সংযোগ, এই জ্ঞান কি হৈ যাব তেতিয়া? বিজ্ঞান হৈ যাব। এই পাৰ্থে বোলে জগতত হিৰাম শত ৰজতম প্ৰকৃতিৰ তিৰ তিনি গুণ, অমুহুৰ বিভূতি মুত হন্তে জায়লি। 17তম তিনিটা প্ৰকৃতিৰ গুণ মই নিজেই, আৰু এই গুণবিলাকৰ যোগেদি মোতেই আৰম্ভ হয় আৰু মোতেই কি হয়? শেষ হয়। যদি মুত হুৱে মই প্ৰপঞ্চত ভিন্ন, কিন্তু জীৱ অহংকাৰে হুৱে গুণাধীন। পাৰ্থে বোলে জগতত নাহি তুমি বিনে, তুমি সেই ঈশ্বৰ লোকে নজানয় কেনে। এতিয়া ভগৱান কৃষ্ণই পাৰ্থই ভগৱান কৃষ্ণক কৈছে যে জগতত তোমাৰ বাহিৰে দেখোন একোৱেই নাই, তুমি যে ঈশ্বৰ, কিন্তু লোকে নাজানে। অন্য লোকসকলে এই কথা নেজানে। কৃষ্ণই কৈছে যে যত লোক তিনি গুণে বন্ধ মায়াই মোহিত মুখ নাজানে। যত যিমান লোক আছে, এই তিনিটা গুণতে তেওঁলোক বদ্ধ হৈ আছে, পান খাই আছে। এই গুণময় বৃত্তিৰ বন্ধনবিলাকৰ মায়াৰ কাৰণে তেওঁলোকে মোক কি কৰিব নোৱাৰে? জানিব নোৱাৰে। এই পূৰ্ব জন্ম কৰ্মৰ বা শনাই আছে কত,
ও কর্ম বন্ধে অন্ধ হইয়া নজানয় তত্ত্ব ও গৃহান্ধ কুপত পরি ভার্যা পুত্র লয়া ও এরাইতে নপারে দুঃখ রূপ মূর মায়া ভগৱানৰে মায়া মোৰ মায়ায়ে মই জীৱবিলাকক মোহিত কৰোঁ মোৰ তত্ত্ব পোৱাটো বহুত ভাগ্যৰ কথা হে অৰ্জুন জীৱৰ বহুত সঞ্চিত পুণ্যৰ বলতে পূৰ্বজন্মৰ কৰ্মৰ বাসনাবিলাকৰ পৰা মুক্ত হৈ গৃহ অন্ধকাৰ অজ্ঞান অন্ধকাৰৰ পৰা নিজক মুক্ত কৰি মোৰ অৰুণ চৰণত উপাসনা কৰিব পাৰে যি জীৱই এই কথা নাজানে ভ্ৰমিত হৈ গুণময় বৃত্তিবিলাকত মজি থাকি গৃহৰ অন্ধকূপত থাকি তেওঁলোকে গোটেই জীৱনটো কেৱল দুখ কষ্ট ভুগি থাকে ভগৱান কৃষ্ণই কৈছে অৰ্জুন এ পুত্ৰ ভাৰ্যায়া শক্তিত নৰ গৃহে থাকে অজেন কূপে থয়া ওপৰত শিলে থাকে এ হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ এ পুতাশাল হন্তে তাৰ নাহিকে নিশ্চয় ইমান ধুনীয়াকে বুজাই পেলাই কৈছে যে পুত্ৰ ভাৰ্যাৰ আসক্তিত নৰসকল যেতিয়া গৃহত থাকে গৃহ মানে দেহাটো এই আমাৰ টিংপাতৰ পকা ঘৰখনৰ কথা কোৱা নাই গৃহ মানে দেহটো এই দেহটোত যেতিয়া পুত্ৰ ৰূপেৰে মোহ ভাৰ্যা ৰূপেৰে মায়া তত্ত্বগত অৰ্থত পুত্ৰ মানে হল মোহ মোহৰ কাৰণে যে ইমানখিনি হয় ভাৰ্যা মানে হল মায়াবিলাক এই মায়াবিলাকৰ কাৰণে সেইটো সংঘটিত হয় কি হয় এই কূপ বা কুঁৱা এটাত কাৰোবাক ভৰাই শিলেৰে সৈতে ঢাকি থোৱা নিচিনা হৈ থাকে অৰ্থাৎ মায়া আৰু মোহে আমাক অজ্ঞান অন্ধাৰলৈ নি ঈশ্বৰৰ পৰা আমাক আঁতৰ কৰি অন্ধকাৰ ৰাখে অৰ্জুনক ভগৱান কৃষ্ণই কৈছে হাতে গলে পাবে দেই জিঞ্জিৰি লোহাৰ পুতাশাল হন্তে তাৰ নাহিকে নিষ্ঠাৰ হাত আৰু ভৰিত কি হয় লোহাৰ শিকলি লগাই আন্ধাৰ পুতাশাল এখনত বা বননিশাল এখনত ভৰাই থোৱা নিচিনা ভগৱান কৃষ্ণই জ্ঞান বিজ্ঞান যুগত অৰ্জুনক জীৱৰ অজ্ঞান অন্ধকাৰৰ তত্ত্বকে বিকৃত কৰিছে এ যদ্যপি দুষ্টৰ মায়া মোৰ ভক্তি নেৰে ও তাক দেখি মায়া লাজে অধুমুখ কৰে এ মুক ভজিলাত যেয়া পুনি গুছে মায়া ও যেন অন্ধকাৰ হৰৈ সূৰ্য ৰশ্মি পায়া তেওঁই ৰচনা কৰা এই মায়া তেওঁই আকৌ মায়াটোৰ পৰা দূৰ হোৱাৰ মায়াটোৰ শক্তিৰ পৰা মুক্ত হোৱাৰ উপায়টো দিছে মায়াই কালে লাজ কৰে মায়াই ভগৱান কৃষ্ণৰ ভকুতিলে বৰ লাজ কৰে মায়াৰ লজ্জাৰ ৰূপটো কি কৃষ্ণৰ ভকুতি কৃষ্ণত যদি কোনোবাই ভকুতি কৰিছে তেতিয়াহ'লে মায়াই খুব লাজ পায় আৰু যিজন ইমান ভগৱান কৃষ্ণৰ প্ৰতি ভক্তিবান এওঁক মই এই মোৰ গুণময় বৃত্তিবিলাকেৰে বান্ধিলে মোৰ নিজৰে অপৰাধ হ'ব সেইটো কাৰণে কি কৰে মায়াৰ ভ্ৰমটো ভগৱান কৃষ্ণক যি ভজে তাৰ পৰা মায়া আঁতৰ হৈ ভগৱান কয় মায়া মুক্ত কৰি দিব বিচাৰে সেইটো মুখ্য সাধনৰ উপায় যাক গীতাই জ্ঞান বিজ্ঞান বুলি কৈছে এ অসুৰ স্বভাৱ ধৰি কত পাপীগণ হে মুক ভজিবা ককদা সিটো নাহি মন হে মূৰ গুণ নাম তুকিন সিটো শ্ৰদ্ধা নাই হে লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায় অসুৰ স্বভাৱত থাকি বহুত পাপীগণে মোক ভজিবলৈ কদাচিতো মন নকৰে ভগৱান কৃষ্ণই কৈছে মোৰ গুণ নামত নিৰ্গুণ হৰি নিৰাকাৰ যি ঈশ্বৰৰ তত্ত্ব
এইবিলাকত কিঞ্চিতো তেওঁলোকৰ শ্ৰদ্ধাও নাই আৰু লোকেও যদি কেনেবাকৈ ভক্তি শ্ৰদ্ধা ভাৱেৰে কৰিছে তেওঁলোকে এইবিলাক দেখি শুনি কাণ চকু থাকি যায় যেন অৱস্থা। এই সমাজ থাকি আন কহে অহৰ্নিশ অকোষানি যাইবে উঠি কৰে উচমিচ এই শাস্ত্ৰ উপদেশ পায়া নলয় জ্ঞান এই বোলে পিতৃ পিতামহ নকৰিলা কেন। ভাগৱত পাঠ হলেও গীতা পাঠ শুনিলেও শুনিবলৈ আহে জানো? নাহে। কিয় নাহে? পূৰ্বজন্মৰ সঞ্চিত পুণ্য লাগিব, ভগৱন্তৰ কৃপা লাগিব, দয়া লাগিব। যিজনৰ লগত সেই ভাগ নাই কি হয়, সেইজনে তাত বহি থাকিলেও গ্ৰাম্য কথা উলিয়ায়, গাটো ইচাদ বিচাদ কৰি চাটি ফুটি কৰি থাকে। কিয়? গড়লে গড়লৰ কাম কৰে, অমিত অমিতৰ কাম কৰে। ভগৱানৰ নাম বস্তু গীতা পাঠ ভাগৱত পাঠ এইবিলাক পুণ্যজনৰ কাৰণেহে অমৃত, পাপীজনৰ কাৰণে এইবিলাক চব পাঠ শুনা নিচিনা। ভগৱান কৃষ্ণই নিজে কৈছে হীৰাম শাস্ত্ৰ উপদেশ পায়া নলয় জ্ঞান হে বোলে পিতৃ পিতামহ নকৰিলা কেন হে যাৰ কৰ্ম সংস্কাৰ আশ্ৰয় পূৰ্বৰ অশেষে ভজয় মুক জানিবা ঈশ্বৰ। চাৰিবিধ লোকে লোক ভজে মতি অনুসাৰে এ শুনি মোক কহো তাৰ ভজন প্ৰকাৰে। ভগৱান কৃষ্ণই মতি বা উদ্দেশ্যৰে সৈতে চাৰিবিধ লোকে তাক ভক্তি কৰে বুলি অৰ্জুনক কৈছে। এই ৰোগীজনে ব্যাধি হুয়া বৰ দুখ পাৱে অকদাচিত সেইজনে মোৰ নাম লয়ে এই বোলে মোক দুখ মোক দিলাহা ঈশ্বৰ অপৈশানিত ৰাইবা মোক ব্যাধি সমুদ্ৰ হে মই সেই ঈশ্বৰ দুখ দিলো ভৈলামতি অমোহক জানিলে হৈবে পৰাম ভকতি এ কেহুজনে জিজ্ঞাসিয়া বোলে সৰ্বঠাই অকিমতে হৰিক ভজি সংসাৰ এৰাই। কোনোজনক মই কি কৰো ৰোগ ব্যাধি আজি কষ্ট দিওঁ, নহলে তেওঁ মোলে মনত নপৰে। সেই জীৱটো ক্ষুদ্ৰ আছিলে কিন্তু গুণময় বৃত্তিত পৰি তেওঁ পাপৰ ফালে গৈছে। মই কৃপা কৰি তেওঁক অকণমান দুখ দি দিওঁ, দুখ দিয়াৰ লগে লগে সেই দুখৰ পৰা তেওঁ পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে মোক মনত পেলায়, মোৰ চৰণ সেৱা কৰে আৰু মোক উপাসনা কৰে। সেই বুলি সেইজনে সেইদৰে পুণ্য ভাগ লাভ কৰে। চাৰিবিধ যে এবিধ হল সেয়া, বুজিলে? এবিধ সেইবিধক কি বুলি কোৱা হয়? আৰ্ত। সেইসকল হল আৰ্ত। আৰ্ত ভক্তি কোনে কৰিছিলে? গজেন্দ্ৰই কৰিছিল। কষ্ট পাই তাৰ পৰা পৰিত্ৰাণ পাবলৈ ভক্তি কৰিছিল, হয়নে বাৰু? দ্বিতীয়তে কি বুলি কৈছে যে কেহুজনে জিজ্ঞাসিয়া বোলে সৰ্বথা, কোনোজন আকৌ জিজ্ঞাসা বিবেচনা সম্পন্ন, বিবেক বুদ্ধি সম্পন্ন। সেইমতে হৰিক, সেইজনে হৰিক কিয় ভজে? হৰিক ভজে এই সংসাৰৰ তাপময় বন্ধন বিলাকৰ পৰা তুমি মোক মুক্ত কৰা। মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি ঘটিছে? তোমাৰ মায়ায়ে মন মুহি আছে হৰি 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 অজ্ঞান আন্ধাৰে পৰিয়া পাৰণ পাওঁ আমাৰ। এই মায়াকৰণৰ যিটো উপায় এইটো জিজ্ঞাসু ভকতে পায়।
যে তোমাৰ বেয়া বস্তুবিলাকৰ নাম। কাৰণ জগত যিমান ভাল আছে তেওঁৰে বেয়া যিমান আছে সেইবিলাকো তেওঁৰে সৃষ্টি। কিন্তু মায়াযুক্ত বিষবিলাকৰ পৰা মুক্ত কৰিবৰ কাৰণে ভগৱন্তই জিজ্ঞাসুজনক হৃদিস্থিত হৈ শুদ্ধ বুদ্ধি দিয়ে যে তুমি মোক স্মৰণ কৰা, তুমি মোক মনত পেলোৱা। হে নভজয় কৰে যিটো আলোচনাতৰ এ তথাপি বিলম্ব সিও তৰয় সংসাৰ। যিটো অৰ্থ কামি সিটো অৰ্থ মাত্ৰ খোজে, সকামত থাকিত ভূ মোক মাত্ৰ ভজে। কোনোজনে আকৌ কি কৰে, পাৰ্থিৱ বস্তু বিচাৰি সুখ বিচাৰি মোক প্ৰাৰ্থনা কৰে বা ভক্তি কৰে, সেয়া সকাম ভক্তি। সেই ভক্তিও মোৰ পুণ্যৰ ভাগ দিয়ে, কিন্তু সেয়া শুদ্ধ পথ। এই জিজ্ঞাসুসকলে যি ভক্তি কৰে সেয়া শুদ্ধ পথ। আৰু কি কৈছে, কোনোজনে আকৌ তেওঁক ভক্তি নকৰে কিন্তু মনতে ভাবি থাকে, এই ভকত কেইজন মানে গীতা পাঠ অকমান পাব লাগিব, গম পাইছে ন, ভাবি থাকেতো বহুতে। এই ভাগৱত অনুষ্ঠান ভাগ হলে এইবাৰ অকমান ভালটো শুদ্ধভাৱে গৈ ভাগৱত অকমান শুনিব লাগিব। মনতে আলোচ কৰে কিন্তু নাযায়, গম পাইছে ন। এই মনত মনতে যিজনে অকমান হেৰি কৰে তাৰো বোলে পুণ্য ভাগ আছে। সেইজনে যে যাম বুলি যে অকমান শুনিম বুলি যে কৰিম বুলি যে মনতে ভাবিলে তাৰ কাৰণে তেওঁ পুণ্য ভাগ লাভ। জ্ঞান বিজ্ঞান যুগত ভগৱান কৃষ্ণৰ ভক্তিৰ যোগেদি লাভ কৰা কৃষ্ণৰ যে চৰণৰ অমৃত, এই অমৃত বুজাই বুজাই কৈছে। হে মই দত্ত ভোগ ভুঞ্জি জন্মান্তৰে আন, এ পাছে নিৰপেক্ষ হুৱে ভকতি প্ৰধান। অজাক জ্ঞানী বোলে কহো শুনি মুনিৰ নহয়, হে অনন্য শৰণ হুয়া মুকে সে ভজ। হীৰা সেই কাৰণে নিত্য মুক্ত সবা হাতে শ্ৰেষ্ঠ, এ পৰম সুহৃদ সিটো মই তাৰ ইষ্ট। এ অৰ্জুনে বুলন্ত জ্ঞানী মাতে গতি পাৱে, এ আৰু তিনিজনে তাৰা সংসাৰ নেৰাৱে। জ্ঞানী কোনজন? যিজন জিজ্ঞাসু, সেইজনে সংসাৰখনৰ পৰা মুক্ত হৈ মুখ্য ধামলৈ গতি কৰিব পাৰে। কিন্তু যিসকলে আৰ্ত হৈ অৰ্থ লাভ কৰি মনতে সংকল্প কৰি যিসকলে তেওঁক ভক্তি কৰিছে তেওঁলোকে পুণ্যৰ ভাগ পাব, কিন্তু তেওঁলোকে মুখ্য সাধনৰ আনন্দ লাভ কৰিব নোৱাৰে। হে ৰাম কৃষ্ণে বোলে সখী কিনো কহা বিপৰীত, এ ভক্তৰ সংসাৰ ভয় নাহি কদাচিত। অজ্ঞানী ৰোগী জিজ্ঞাসয় অৰ্থে যাৰ মতি, অচাৰিও মহন্তে সখী নিষ্ঠে পাৱে গতি। এ ভকত উদাস দক্ষ সবে মুখ্য ভাগ, কিন্তু জন্ম কৰ্ম দুয়ো হৈব পাছয়াক। এ অন্তৰংগ ভক্তি সবে কৰিবে নিশ্চিত, এ বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণিত। অৰ্জুনৰ মনৰ সংশয়টো দূৰ কৰি দিলে। কৃষ্ণ বোলে হে সখী তুমিনো কি বিপৰীত কথা কৈছা,
ভক্তৰ মনত সংসাৰৰ ভয় কদাচিতো আহিব নালাগে। যদি আহিছেও মোলৈ যে তেওঁ মনত পেলালে, মই এদিন তেওঁক সেই ভয় ভীতিৰ পৰা মুক্ত কৰি দিম। তেওঁ আকৌ জন্ম লৈ মোক আকৌ ভালদৰে ভজিবলৈ অভ্যাস কৰিব। অশেষে মাহাত্ম যে দোৰ লভ জন্ময়াতি, এ ক্ৰমে ক্ৰমে পাইবে কৌত তম যে ভকতি, অমুক তেজিয়ান দেৱ সকামে ভজ, অশেষে সংসাৰে পৰি মৰে উপজয়। ভগৱান কৃষ্ণই কৈ দিলে, কি বুলি কৈছে যে মোক ত্যাগ কৰি অন্য দেৱতাবিলাকক যিসকলে সকামভাৱে ভক্তি কৰে বা ভজনা কৰে, তেওঁলোকে কি হয়, তেওঁলোকে এই জন্ম মৃত্যুৰ আয়াজাত চকটোলে আহি থাকিব লাগে আৰু সুখ দুখ এইবিলাক ভোগ কৰি থাকিব লাগে। যি সুখৰ কাৰণে অন্য দেৱতাক উপাসনা কৰে। এই শ্ৰদ্ধা কৰি নানা দেৱ পূজে যিটো কামি, হে নানা দেৱতাৰ হওঁ মই অন্তৰ্যামী, এ মুকন ভজিয়া পূজে নানা যে দেৱতা, কিন্তু জানা তাহাৰ ইহে ফলদাতা। অন্য দেৱতাবিলাকে বোলে ভজিলেও তেওঁলোকে ফল দিব নোৱাৰে নহয়। অৰ্জুনক কৈছে বোলে কিয় দিব নোৱাৰে, বোলে তেওঁলোকে আকৌ মোক উপাসনা কৰে। মোকে যে তেওঁ ভজিলে, হে বাসুদেৱ তুমি তেওঁক ফলটো দিবা। গতিকে অকণমান মই দিওঁ, আৰু দিলেও তেওঁ বন্ধনকাৰী হৈ থাকি যায়। বোলে কিয়, তেওঁ বোলে মালিকক নভজি চাকৰক ভজিলে। বুজি পালে? চাকৰে দিব পাৰিব জানো উদাত্ত হাতে? দিবলৈ হলেতো মালিকেই দিব লাগিব ন। সেইটো কাৰণে মালিকক বুজিবলৈ কৈছে, কৃষ্ণক বুজিবলৈ কৈছে। এ যত দেৱ মূৰতনো জানা ধনঞ্জয়, কটা সোমবাৰ পূজায়ে মোহৰ পূজা হয়, এ কিন্তু কিয়া দুখ ৰূপ বিস্তৰ নিয়ম, তাৰ মূৰ ভক্তি দুয়ো ফলতো বিষম। অৰ্জুনক বুজাই কৈ দিলে, গম পাইছেনে? বোলে দেৱতাবিলাকক বুজি পেলাই যদিও কিবা এটা পায়, তাৰ পৰা পুণ্য যদিও লাভ হয়, কিন্তু তাৰ পৰা সৃষ্টি হোৱা ক্ৰিয়াটো বোলে বিষম হয়। বোলে কিয়, তেওঁলোকৰ সন্মুখ হলে মুঠ বিমুখ হব লাগে। কৃষ্ণ বিমুখ হব লগা। এ সকামীৰ ফল যেন জলবিম্ব প্ৰায়, এ স্বপ্ন সুখ যেন তত ধনে গুচি যায়, যি দেৱতাক পূজে সিও নষ্ট হয়, এ তাৰ কৰ্ম ফল চিৰ কাল নথাক। সকামীসকলৰ যিখন ফল লাভ হয়, সেইখন স্বপ্নত পোৱা বস্তুৰ নিচিনা। সপোনত কিবা এটা পাই আছে, চকু মেলি দিয়াৰ লগে লগে যে একো নাইকিয়া হয়, সেইটো কাৰণে নিষ্কাম ভগৱান কৃষ্ণৰ উপাসনা। এই গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনতকে ভগৱান কৃষ্ণৰ শ্ৰেষ্ঠ ভকতি কলিযুগত একো নাই। ভগৱানৰ নাম বস্তুতকে শ্ৰেষ্ঠ বস্তু একো নাই। এক কৃষ্ণদেৱ উপাসনা কৰিলেহে আমি তেওঁৰ চৰণৰ কৃপাৰ প্ৰসাদ লাভ কৰিব পাৰিম। সেইটো কাৰণে দেৱতাবিলাকক দেৱীবিলাকক আপোনালোকে পুজিবলৈ বাদ দিয়ক। গীতাৰ মতটো মানক। যদি ভালমতে পূজে ছিদ্ৰ নোহে পুনঃ, অসিও যাক পূজে মৰি পাৱে তাৰ তনু, মুহুক ভজিয়া ভক্তি কৰে যত যত, মুহুৰ স্বৰূপ পায়া থাকে বৈকুণ্ঠত। ক'ত থাকে? বৈকুণ্ঠত থাকে, অক্ষয় স্থানত থাকে।
সুখ দুখ হাঁহি কান্দোন বিষাদ আৰু তাত নাই বোলে তাত কি আছে তাত কেৱল আনন্দ আৰু শান্তি যি শান্তিৰ কোনোদিন কেতিয়াও বিনাশ নহয় বা ছুটি নহয় বা স্খলন নহয় সেইটো কাৰণে ভগৱান কৃষ্ণৰ নাম কি অচ্যুত যিজনৰ ছুটি বা বিনাশ নাই হে আপোন প্ৰকাশে সিয়ে কৰয় প্ৰকাশ হে তাৰ লব্ধ প্ৰসাদৰ নাহি কে বিনাশ হে যেবে বোলা সংসাৰত যতই আছে লোক এ সবে এৰি কৰ্ম কৰি তোমাক ভজুক কৰ্ম এৰি মানে কি বাৰু এই যাগ যজ্ঞ বলি বিধান এইবিলাকৰ কথা কৈছে সেই কৰ্মবিলাক এৰি পেলাই দৈৱকী নন্দন কৃষ্ণৰ শৰণ উপাসনা এৰা কৰ্মটো সমান দুখ ফলতো ছয়াতি অসময় এৰি তোমাক যুক যদুপতি হে অজ জন্ম নাহি মোৰ ব্ৰহ্ম নিৰাকাৰ হে অৱতাৰ ধৰি পিঠি বীৰখণ্ডু ভাৰ হে মৎস্য কুৰ্ম আদিময়ী নানা ৰূপ ধৰো এ ভক্তৰ যিমত ইচ্ছা সেই কৰ্ম কৰো এ মোৰ জন্ম কৰ্ম গাই নিস্তৰে সংসাৰ সেহিহে কাৰণ মই ধৰো অৱতাৰ এ শুদ্ধ সত্ৰতনু মোৰ মৎস্য কুৰ্ম ৰূপ এ তথাপি অৱজ্ঞা কৰে নজানি স্বৰূপ অমায়ায় মোহিত হয়া নষ্ট ভৈলা জ্ঞান এতে আন দেৱ সহ দেখয় সমান মায়াই মোহিত হৈ তেওঁলোক ভস্ত হোৱাৰ কাৰণে ভগৱান কৃষ্ণক আৰু আন দুটা তাক সম দেখে বুলি কৈছে কিন্তু কৃষ্ণই কি কৃষ্ণই অৱতাৰ লয় কিয় মায়াৰ ধনবিলাকক দূৰ কৰিবলৈ তেওঁ গুণতক আৰু লীলাক প্ৰকাশ কৰিবলৈ আত্মতত্বৰ ঈশ্বৰ জ্ঞানটো যাতে তেওঁ ভকতসকলে লাভ কৰে সেইটো কাৰণে তেওঁ মৎস্য কুৰ্মাটো অৱতাৰবিলাক ধৰি তেওঁ লীলাখিনি দেখাইছে যাতে সেইবিলাক কীৰ্তন কৰি জীৱ জড় বন্ধনৰ পৰা মুক্তি হ'ব পাৰে এ দূৰ দেখি তীৰ্থ এৰি গৰ্ত জলে নাৱে হে আন দেৱ ভজিয়াৱল পতে ফল পাৱে এ যেন পিতৃ মাতৃ এৰি ভাৰজাত বিশ্বাস এ মোক হেলা কৰে মখ নুহুজে প্ৰকাশ হে ৰাম যেন ধন পুতিয়া বুমুহ হুয়া মৰে এ নানা যত্নে আনি খায় তাৰ স্নেহে মৰে ও সেই মতে বিষয় সুখ বাঞ্ছা কৰে এ ক্ষুদ্ৰ দেৱ পুঁজি সংসাৰ তমজি মৰে এ সত্য গুণে বিষ্ণু কক হয় সৰ্বনৰ অনিচ যোনি জন্ম হুৱে অকাৰ্য বিস্তৰ এ কুতনাত জানয় দেখে নুহে দৰ ও এহি বুলি বিশ্বাসন কৰে মুতনৰ এ শীঘ্ৰে ফল পাৱে অল্প তাতে কৰে আশ এ মোক হেলা কৰে মই নুহো যে প্ৰকাশ ও তাতে মিছলাই পূজে স্বৰূপ নজানি ও যেন পাপী মথন তেজে নুপজে লৱণী
হে মূৰ মিছলীয়া পূজা ঘোঁৰাৰ চিংগাৰ চিংগাৰত সুখ নাহি কাটি ভাঙে তাৰ এই অভক্তৰ পূজ্য দ্ৰব্য নলওঁ সকলে যেন শিমলুৰ পুষ্প পৰি থাকে তলে ভূত ভৱিষ্যতময়ী জানো বৰ্তমান সবাক জানো মুক নজানয়ৱান কিঞ্চিতে সুখ পাইলে কীৰ্ত মানে অল্প যদি দুখ হোৱে মৃত্যু হেন মানে পাইবাক ইচ্ছায় নপাই লেও দেশ কৰে সেই সংসাৰত পৰি উপজয় মৰে যাৰ কোনো পাপ পুণ্য ভৈলা অন্তৰ্হিত সুখ দুখ মোহ হন্তে ভৈলাই ওপৰত সুখ ক্ৰোধ লোভ মোহ সুখ দুখ কাম সবে গুচি মনতাৰ ভৈলাই উপৰাম মুহুৰ ভজনে তাৰ ভৈলা গৃহভ্ৰ যত পূৰ্ব বাসনা কলে ভৈলা হত জন্ম মৃত্যু সংসাৰক এৰাই বাক প্ৰতি মুহুৰ চৰণে সিও ভক্তি পাৱে আতি সেহিহে জানয় ব্ৰহ্ম কৰ্ময়াধ্যাত্ম অধিভূত বোধি যজ্ঞ অধিদেৱতাক হি খানি জানি মূত্ৰ গৃহমতি কৰে মৰিবাৰ বেলা কমু হুকচ মৰি মৰে মূৰ ভক্ত যিটো নোহে তাৰ ভিন্ন ভুল মৰণ সময়ে কৰে হাকুল ব্যাকুল লোক স্মৰয় তাক বোল ৰাম হৰি তাক নুশুনিও মৰে আই বাপ কৰি বোলে পুত্ৰ ভাৰ্যাকক ৰিবা উপকাৰ মৰিবাতো অতিৰেকে স্নেহে বাহে তাৰ হা পুত্ৰ ভাৰ্যা মোৰ হৈলয়ে মাথান এহি চিন্তি সুকে মোহে তেজয় পৰাণ জমদূতে বান্ধন তেজে মহাদুখ পায় মৰিবাতো আগে তাৰ মাত বোল নাই অনিশ্চয় জানিবা মোৰ ভক্ত যিটো জন অব্যাধিত মৰিলে যিটো নচাৰে স্মৰণ মুহুৰ স্মৰণে মনে মলগুছে তাৰ অনায়সে যিটো সুখে তদয় সংসাৰ কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদ ধৰি সাঙে তল গৈলো গৃহ
অন্ধকূপে পৰি এবে পাদ পদ্ম পৰি কৰোহো প্ৰণতি তোমাৰ চৰণে মোৰ নচাৰু কমতি তুমি হে পৰম গুৰু বান্ধৱ সকল তোমাৰ হুকমন কৰি আনিছল কৃষ্ণে হে পৰম গুৰু জানিবা নৰ পাপ ভস্ম হুক কৃষ্ণ ঘোষা নিৰন্তৰ সংসাৰ ব্যাধিত দুখে কেনে পৰি মৰা মুখত ঔষধ ৰাম নাম ধ্বনি কৰা এই তত্ত্ব জানি সবে এৰায়া নকাম সংসাৰ তৰিবা যেবে বোলা ৰাম ৰাম হৰি ৰাম সংসাৰ ব্যাধিত দুখে কেনে পৰি মৰা মুখত ঔষধ ৰাম নাম ধ্বনি কৰা এই তত্ত্ব জানি সবে এৰায়া নকাম সংসাৰ তৰিবা যেবে বোলা ৰাম ৰাম হৰি ৰাম গীতা গীতাৰ মাহাত্ম কথা শুনা সৰ্বজন দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ ফুটক সম্বুদ্ধি বুলি লন্ত ঋষিগণ গীতাৰ মাহাত্ম কথা কুৰুত পুধন নাৰায়ণ ক্ষেত্ৰে শুক কৰিলে প্ৰচাৰ কৃপা কৰি কহিওৱা মাত পুনৰবাৰ ফুট নিগদতি শুনি শুক ঋষিগণ গীতামৃত কোনে পাৰে কৰিবে বৰ্ণন গুহ অৰ্থ বুজিবাৰ শক্তি নাহি কাৰ দেৱ ঋষি নজানয় মহাত্ম গীতাৰ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় যাজ্ঞবল্ক ব্যাস আৰু শুক মহাশয় লেখয় অংশ জানে মাত্ৰ আন যতজন অজিমতে শুনিলো কৰে সংক্ষেপে বৰ্ণন গাভীৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দুহয় বৎসৰূপ ধৰি তাক অৰ্জুনে প্ৰিয় দুখন কৰোতা গোপাল নিজে বৎস হৈ অকণমান মুখখন লগাই দিছে কোনে অৰ্জুনে এই অৰ্জুন ৰূপী জীৱাত্মা বিলাক যিবিলাক পুণ্য ভাগ ভগৱান কৃষ্ণ কৃপাত আছে সেইসকলেহে এই গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি ভগৱান কৃষ্ণৰ শৰণ সেৱা বা উপাসনা কৰিব পাৰে তাকো অকণমান কিঞ্চিত উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানীগণ অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ জীৱৰ তাৰণ হেতু মাহাত্ম গীতাৰ হে দৈৱকী নন্দন কৃষ্ণে কৰিলে প্ৰচাৰ
ভগৱান কৃষ্ণই জীৱ তাৰণৰ উদ্দেশ্যেহে এই গীতা শাস্ত্ৰভাগ কি কৰিছে, অৰ্জুনকৈ কৃপা কৰিছে। হে ৰাম, গীতা পাঠ কৰি যদি মহাত্ম নপঢ়ে, অবিথাতে সিজন গীতা পাঠ কৰি মৰে। এ মহাত্ম সহিতে গীতা পঢ়ে কিবা কোনে, এই লভয় পৰম গতি শ্ৰোতা বক্তা জনে। এ পুণ্য ফলে সংসাৰত ৰয় যিটো জন, এই অৰ্থ শুনি মহাত্মকে কৰিলে শ্ৰৱণ। এ শুনা সৰ্বজন এইটো মহাত্ম গীতাৰ, এই যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ। ও গীতাৰ মহাত্ময়েহি মানে সমাপন, ই হৰি হৰি বোলা সমে ই সভা সদন। এ শুনা সৰ্বজনহিত মহাত্ম গীতাৰ, ও যাহাৰ প্ৰভাৱে সুখে তৰয় সংসাৰ। ও গীতাৰ মহাত্মহি মানে সমাপন, এ হৰি হৰি বোলা সবে সভা সদন। হৰি ৰাম, ও হৰি, ও ৰাম।